হয় আজি 30 ফাগুন শনিবাৰ আৰু সমগ্ৰ ৰাজ্য আবিৰৰ ৰঙেৰে মতলীয়া হৈ পৰিছে। ঠিক সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী হাজোৰ শাক্তিবৰীস্থিত বাসুদেৱ বালিসত্ৰতো পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ কাৰ্যসূচী। এক আধ্যাত্মিক কাৰ্যসূচীৰে হাজোৰ শাক্তিবৰীস্থিত উদাসীন সত্ৰ বাসুদেৱ বালিসত্ৰত পালন কৰা হৈছে আবিৰৰ উৎসৱ লগত সংগতি ৰাখি শ্ৰীকৃষ্ণৰ দৌল উৎসৱ কাৰ্যসূচী। যিহেতু হিন্দু শাস্ত্ৰ অনুসৰি বৈকুণ্ঠতে প্ৰথম ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে পালন কৰিছিল দৌল উৎসৱ কাৰ্যসূচী। আৰু এয়া ইতিমধ্যে যি কাৰ্যসূচীৰ সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে, শুভাৰম্ভ কৰিছে বিজেপিৰ নেতা প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াই। আৰু ইয়াৰ কাৰ্যসূচীৰ এইসকল বিষয়ববীয়া ব্যক্তিসকলে ইয়াত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে ছাৰ আপোনাৰ কাষলৈ আহিছো আৰু কওকচোন কি কাৰ্যসূচী হাতত লৈছে? আচ্ছা, প্ৰতি বছৰে আমি ইয়াত শাক্তিবৰী বাসুদেৱ বালিসত্ৰত শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ উলহ মালহেৰে পালন কৰি আহিছো। এইবেলিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। এইবেলি আমাৰ সপ্তদশ সংখ্যক। আমি ইতিমধ্যে তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছো। আজি তৃতীয়টো দিন। যোৱাকালিও আমাৰ বিভিন্ন অনুষ্ঠান হৈ গৈছে, গীতি নীতি নাট্য অনুষ্ঠান হৈ গৈছে। আজি গধূলিলৈকে নাট্য প্ৰদৰ্শন কৰিব ছয়গাঁৱৰ আৰাধনা নাট্যগোষ্ঠীয়ে। আৰু নাম প্ৰসংগ ইতিমধ্যে হৈ আহিছে। আৰু আবিৰৰ ৰঙেৰে আমাৰ এই গোটেই অঞ্চল মতলীয়া হৈ গৈছে। লগতে গোটেই অসমখনো মতলীয়া হৈ পৰক। আবিৰৰ ৰঙেৰে সকলোৰে সুখ সমৃদ্ধি আহি পৰক। হয়, ধন্যবাদ জনাইছো। আৰু যি আধ্যাত্মিক কাৰ্যসূচী বুলি ক'ব লাগিব, আইসকলৰ নাম প্ৰসংগকে আদি কৰি ভকতসকলৰ নাম প্ৰসংগকে আদি কৰি ভক্তিৰসৰ গুণানুকীৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে। আমি আপোনাৰ কাষলৈ অকমান আহিছো। কি কাৰ্যসূচী হাতত লোৱা আছে আৰু বাসুদেৱ বালিসত্ৰ উদাসীন সত্ৰ আজি নিশাৰ ভাগত নাট আছে আৰু বাকী নাম প্ৰসংগ যোৱাকালি হৈ গ'ল। আৰু আজি শোভাযাত্ৰা আছে দিনৰ ভাগত। আৰু অতিথিসকলক আপ্যায়নৰ বাবে দুপৰীয়া মধ্যাহ্ন আহাৰৰ ব্যৱস্থা কৰা হৈছে। তো আমি গৌৰৱ অনুভৱ কৰিছোঁ যে শাক্তিবৰী গাঁৱত এনে এখন ফাকু উৎসৱ পালন কৰিবলৈ পাৰি ধন্য হৈছোঁ। আৰু এই ফাকু উৎসৱে যাতে আমাৰ সমগ্ৰ অসমবাসীকে একতাৰ দোলেৰে বান্ধিব পাৰে তাকে আমি কামনা কৰিছোঁ। হোলী শব্দটো HOLI, হোলী, এই শব্দটো ইংৰাজ গৱেষকসকলে ইয়াৰ তত্ত্ব এনেদৰে প্ৰকাশ কৰিছে: হাই লাভ হোলী, হাই লাভ। এই হাই লাভ শব্দটোৰ দ্বাৰা শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত যি প্ৰেম বিৰহৰ প্ৰতিচ্ছবি দাঙি ধৰিছে, সেই প্ৰেম বিৰহৰ প্ৰতিচ্ছবিত তেওঁলোকৰ মাজত অতি অলপ উচ্চখাপৰ প্ৰেমৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। আৰু এই প্ৰেম কোনো কামনা জড়িত নহয়। এই প্ৰেমৰ মাজেৰে মানুহৰ মাজত একতা বিস্তাৰ কৰা হয়, একতাৰ মনোভাৱ দাঙি ধৰা হয়। গতিকে এনেকুৱা একতাৰ মনোভাৱেৰে আমাৰ সমাজখন যাতে আগুৱাই যাব পাৰে, লগতে মানুহক ৰং ধেমালি এইবিলাকে জীয়াই থকাৰ উপজীব্য দান কৰে। গতিকে জীৱনৰ এনেকুৱা উপজীব্যৰ মাজেৰে মানুহে মৰমত ইজনে সিজনৰ প্ৰতি প্ৰীতিভাৱৰ এনাজৰীৰে বান্ধ খাই থাকিলে সমাজ উন্নতিৰ শিখৰত আগবাঢ়িব পাৰে। গতিকে এইটোকে কামনা কৰি মই সদৌ অসমবাসী ৰাইজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ইয়াতে সামৰণি মাৰিছোঁ। আজি আমাৰ বাসুদেৱ সত্ৰ প্ৰাংগণত দৌল মহোৎসৱৰ অনুষ্ঠানত পোনপ্ৰথমে মই আমাৰ এই অনুষ্ঠানৰ সমিতিক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে এই ৰঙৰ উৎসৱ ফাকুৱাৰ সমূহ অসমবাসীক মই হাজো মণ্ডলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দৌল মহোৎসৱ সমগ্ৰ ৰাজ্যতে দৌল মহোৎসৱ পালন কৰি অহা হৈছে। সমগ্ৰ ৰাজ্যবাসী আবিৰৰ ৰঙে ৰঙীন হৈ উঠিছে। ঠিক আমাৰ ইয়াতো ব্যতিক্ৰম নহয়। শাক্তিবৰী বাসুদেৱ বালিসত্ৰতো আমি প্ৰতি বছৰে এই অনুষ্ঠান ভাগি কৰি আহিছোঁ। আজি আমাৰ সপ্তদশ সংখ্যক হোলী মহোৎসৱ। এই উৎসৱ আমি প্ৰতি বছৰে কৰাৰ দৰে এইবাৰো 3 দিনীয়াকৈ কৰি আহিছোঁ। প্ৰথম দিনা নাম প্ৰসংগ হৈ গৈছে, যোৱাকালিও নৃত্য অনুষ্ঠান হৈছে আৰু বিভিন্ন খেল ধেমালি হৈছে। আৰু আজি শেষ অনুষ্ঠান। আজি আমাৰ ইয়াত প্ৰথমতে ৰাতিপুৱা প্ৰসংগ হৈ গ'ল, তাৰপিছত শোভাযাত্ৰা হৈ গ'ল। শোভাযাত্ৰা উদ্বোধন কৰিলে ৰাজ্যিক বিজেপি নেতা প্ৰকাশ চন্দ্ৰ দাসে।
আৰু এতিয়া শোভাযাত্ৰা বৰ্তমান চলি আছে। শোভাযাত্ৰাৰ পিছত আমাৰ ইয়াত সকলো ৰাইজ, ইয়াৰ ওচৰ অঞ্চলৰ যিমান ৰাইজ আছে, শাক্তিবৰী, হাঁহ দিয়া, উজান কৰি, চকামতলি যিমান ৰাইজ আছে, সকলোবিলাক ইয়াত আহি মহাপ্ৰভুৰ ভোগ সেৱন কৰিব ল'ব। আৰু ইয়াৰ পিছতে ৰাতিও অনুষ্ঠান আছে। ৰাতি আমি ইয়াত নাট্যানুষ্ঠান আছে। ছয়গাঁৱৰ পৰা আৰাধনা নাট্যগোষ্ঠীয়ে আহি আমাৰ ইয়াত নাট্যানুষ্ঠান কৰিব। আৰু এনেদৰে আমি 3 দিন ৰঙীন হৈ থাকো, মনবিলাক মতলীয়া হৈ থাকে, খুব আনন্দিত হৈ থাকো। আৰু আশা কৰো আমাৰ এই আনন্দ যেন গোটেই ৰাজ্যবাসীলৈ বিয়পি পৰে আৰু গোটেই ৰাজ্য আনন্দত অধীৰ হৈ থাকে। শাক্তিবৰী বাসুদেৱ বালিসত্ৰ সত্ৰৰ উদ্যোগত উদযাপন কৰা দৌল মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰি অতি আনন্দিত হৈছোঁ। আৰু এই সত্ৰই প্ৰতি বছৰে দৌল মহোৎসৱ উদযাপন কৰি আহিছে। এইবাৰো এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে সকলোৱে সমবেত হৈ এই দৌল শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু এই দৌলৰ জৰিয়তে সকলোৱে আনন্দৰে ফাকুৱা ৰং ইজনে সিজনক দি আশীৰ্বাদ লোৱাৰ লগতে কনিষ্ঠজনক আশীৰ্বাদ দিয়ালৈ জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লৈছে। আৰু এইটোৱে এটা জাতিটোৰ কাৰণে অতি এটা শক্তিশালী বাৰ্তা। কাৰণ আমাৰ প্ৰত্যেকজন মানুহে জাতি ধৰ্ম পাহৰি সকলো ভাতৃত্ব চেনেহেৰে এই দৌল উৎসৱত অংশগ্ৰহণ কৰি আৰু আনন্দৰে সকলোৱে এই দৌলত শোভাযাত্ৰাত গৈ সমাজক এটা শান্তিৰ বাৰ্তা দিছে। আৰু সমাজখন সুন্দৰভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত দৌল মহোৎসৱৰ জৰিয়তে মহাপ্ৰভুৱে যি শক্তি দিয়ে, এই শক্তি আমাৰ জাতিটোক যথেষ্টভাৱে প্ৰাণৱন্ত কৰিব। শ্ৰৱণ আৰু কীৰ্তনৰ আদৰ্শ দেখুৱাইছে। শ্ৰৱণ কীৰ্তনৰ মাজেৰে সেইবাবে হোলী উৎসৱত সদায় ভগৱন্ত কৃষ্ণৰ নাম গুণ বৰ্ণনা কৰা হয়। ভগৱন্ত কৃষ্ণৰ নাম গুণ বৰ্ণনা কৰিলে ভগৱন্তৰ পদসেৱা কৰা হয়। এই কথা ভাগৱতত লিখিছে সুন্দৰভাৱে। আৰু ভাগৱতৰ পৰা আমি মহাপুৰুষ মাধৱদেৱে নামঘোষাত উপস্থাপন কৰিছে যে ভগৱন্তক আমি বিচাৰি পোৱাৰ, তেওঁৰ ৰূপ ধাৰণ কৰাৰ, তেওঁৰ ৰূপ আমি হৃদয়ত ধাৰণ কৰিব লাগে। আৰু তেওঁৰ গুণানুকীৰ্তন কৰিলে আমি ভগৱন্তক পোৱাৰ একান্ত উপায় থাকে। আৰু এই নাম ধৰ্মৰ মাজেৰে আমাৰ 4 পুৰুষাৰ্থ সিদ্ধ হয়। এই 4 পুৰুষাৰ্থ হৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ধৰ্ম অৰ্থাৎ আমি ভগৱান চিন্তা কৰিব লাগে। আৰু ভগৱানৰ নাম ললে ভগৱান চিন্তাৰ আমি এটা স্তৰ পাওঁ। অৰ্থ, মানুহক জীয়াই থাকিবলৈ ধন সম্পত্তিৰ প্ৰয়োজন হয়। আৰু এই ধন সম্পত্তি আমি লাভ কৰো ভগৱানক ভক্তিৰ দ্বাৰাই। ঠিক তেনেকৈ আমাৰ শাক্ত বা শৈৱ ব্যৱস্থাত তেওঁলোকে পূজা পাতাল ধনৰ দেৱতা গণেশ বা লক্ষ্মীক পূজা কৰি তেওঁলোকে যি ধনৰ কামনা কৰে, আমাৰ এই বৈষ্ণৱ ধৰ্মত ইয়াৰ ব্যতিক্ৰম। আমাৰ বৈষ্ণৱ ধৰ্ম মতে ভগৱানৰ নাম ললে আমাৰ এই অৰ্থৰ কামনাও পূৰ্ণ হয়। কৰ্ম কাম